আৰু আনফালে কাইলৈ শ্যামকানু মহন্তৰ গোচৰৰ শুনানি গ্ৰহণ কৰা হ'ব হত্যাকাণ্ডৰ গোচৰত ৰেহাই আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব পুনৰ জনাইছো আপোনালোকক এই মুহূৰ্তত শ্যামকানু মহন্তৰ গোচৰৰ ইতিমধ্যে যি আসলতে আবেদন কৰা হৈছিল সেই আবেদনৰ শুনানি লোৱা হ'ব অমৃতপ্ৰভা মহন্ত লগতে সন্দীপন গাৰ্গৰো শুনানি কাইলৈ দিনটোত গ্ৰহণ কৰা হ'ব আৰু কাইলৈ দিনটো এটা গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হ'ব কাৰণ যি গোচৰত যি ৰেহাই পাবলৈ বাৰে বাৰে চেষ্টা কৰিছিল এই আটাইকেইগৰাকী মূল অভিযুক্তই শ্যামকানু মহন্তই হওক বা অমৃতপ্ৰভা মহন্তই হওক বিভিন্ন ধৰণৰ তেওঁলোকে অজুহাত দিছিল বিভিন্ন যুক্তি দাঙি ধৰিছিল তেওঁলোকৰ অধিবক্তাই আৰু যিটো হত্যাকাণ্ডৰ গোচৰ আছিল তেওঁলোকৰ বিৰুদ্ধে সেই হত্যাকাণ্ডৰ গোচৰত তেওঁলোকে ৰেহাই বিচাৰি বাৰে বাৰে আবেদন কৰিছিল আৰু সেই আবেদনৰ কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব আৰু আনফালে কাইলৈ শ্যামকানু মহন্তৰ গোচৰৰ শুনানি গ্ৰহণ কৰা হ'ব হত্যাকাণ্ডৰ গোচৰত ৰেহাই আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব পুনৰ জনাইছো আপোনালোকক এই মুহূৰ্তত শ্যামকানু মহন্তৰ গোচৰৰ ইতিমধ্যে যি আসলতে আবেদন কৰা হৈছিল সেই আবেদনৰ শুনানি লোৱা হ'ব অমৃতপ্ৰভা মহন্ত লগতে সন্দীপন গাৰ্গৰো শুনানি কাইলৈ দিনটোত গ্ৰহণ কৰা হ'ব আৰু কাইলৈ দিনটো এটা গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হ'ব কাৰণ যি গোচৰত যি ৰেহাই পাবলৈ বাৰে বাৰে চেষ্টা কৰিছিল এই আটাইকেইগৰাকী মূল অভিযুক্তই শ্যামকানু মহন্তই হওক বা অমৃতপ্ৰভা মহন্তই হওক বিভিন্ন ধৰণৰ তেওঁলোকে অজুহাত দিছিল বিভিন্ন যুক্তি দাঙি ধৰিছিল তেওঁলোকৰ অধিবক্তাই আৰু যিটো হত্যাকাণ্ডৰ গোচৰ আছিল তেওঁলোকৰ বিৰুদ্ধে সেই হত্যাকাণ্ডৰ গোচৰত তেওঁলোকে ৰেহাই বিচাৰি বাৰে বাৰে আবেদন কৰিছিল আৰু সেই আবেদনৰ কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব আৰু আনফালে কাইলৈ শ্যামকানু মহন্তৰ গোচৰৰ শুনানি গ্ৰহণ কৰা হ'ব হত্যাকাণ্ডৰ গোচৰত ৰেহাই আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব পুনৰ জনাইছো আপোনালোকক এই মুহূৰ্তত শ্যামকানু মহন্তৰ গোচৰৰ ইতিমধ্যে যি আসলতে আবেদন কৰা হৈছিল সেই আবেদনৰ শুনানি লোৱা হ'ব অমৃতপ্ৰভা মহন্ত লগতে সন্দীপন গাৰ্গৰো শুনানি কাইলৈ দিনটোত গ্ৰহণ কৰা হ'ব আৰু কাইলৈ দিনটো এটা গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হ'ব কাৰণ যি গোচৰত যি ৰেহাই পাবলৈ বাৰে বাৰে চেষ্টা কৰিছিল এই আটাইকেইগৰাকী মূল অভিযুক্তই শ্যামকানু মহন্তই হওক বা অমৃতপ্ৰভা মহন্তই হওক বিভিন্ন ধৰণৰ তেওঁলোকে অজুহাত দিছিল বিভিন্ন যুক্তি দাঙি ধৰিছিল তেওঁলোকৰ অধিবক্তাই আৰু যিটো হত্যাকাণ্ডৰ গোচৰ আছিল তেওঁলোকৰ বিৰুদ্ধে সেই হত্যাকাণ্ডৰ গোচৰত তেওঁলোকে ৰেহাই বিচাৰি বাৰে বাৰে আবেদন কৰিছিল আৰু সেই আবেদনৰ কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব আৰু আনফালে কাইলৈ শ্যামকানু মহন্তৰ গোচৰৰ শুনানি গ্ৰহণ কৰা হ'ব হত্যাকাণ্ডৰ গোচৰত ৰেহাই আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব পুনৰ জনাইছো আপোনালোকক এই মুহূৰ্তত শ্যামকানু মহন্তৰ গোচৰৰ ইতিমধ্যে যি আসলতে আবেদন কৰা হৈছিল সেই আবেদনৰ শুনানি লোৱা হ'ব অমৃতপ্ৰভা মহন্ত লগতে সন্দীপন গাৰ্গৰো শুনানি কাইলৈ দিনটোত গ্ৰহণ কৰা হ'ব আৰু কাইলৈ দিনটো এটা গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হ'ব কাৰণ যি গোচৰত যি ৰেহাই পাবলৈ বাৰে বাৰে চেষ্টা কৰিছিল এই আটাইকেইগৰাকী মূল অভিযুক্তই শ্যামকানু মহন্তই হওক বা অমৃতপ্ৰভা মহন্তই হওক বিভিন্ন ধৰণৰ তেওঁলোকে অজুহাত দিছিল বিভিন্ন যুক্তি দাঙি ধৰিছিল তেওঁলোকৰ অধিবক্তাই আৰু যিটো হত্যাকাণ্ডৰ গোচৰ আছিল তেওঁলোকৰ বিৰুদ্ধে সেই হত্যাকাণ্ডৰ গোচৰত তেওঁলোকে ৰেহাই বিচাৰি বাৰে বাৰে আবেদন কৰিছিল আৰু সেই আবেদনৰ কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব